কাজিৰঙাত এলিভেটেড কৰিডৰ হওঁতেও তেওঁ বিৰোধিতা কৰিছে। যোৰহাটত আমি যেতিয়া ব্ৰিজ ফ্লাইঅভাৰ বা উৰণ সেতু নিৰ্মাণ কৰিছোঁ তাতো তেওঁ বিৰোধিতা কৰিছে। আমাৰ গহপুৰ আৰু নুমলীগড়ৰ মাজত টানেল নিৰ্মাণৰো তেওঁ বিৰোধিতা কৰিছে। মই দেখাত তেওঁ হয়তো ভাৰতত বা অসমৰ উন্নতি হোৱাটো নিবিচাৰে, কাৰণ তেওঁ যিহেতু গোটেই পৰিয়ালটোৱে ইংলেণ্ডত থাকে, তেওঁ নিশ্চিতভাৱে ভাৰত আৰু অসমৰ উন্নতি হোৱাটো তেওঁ কেতিয়াও নিবিচাৰিব। আৰু তেওঁ বিচাৰিব যে ইংলেণ্ডৰ উন্নতি হওক, পাকিস্তানৰ উন্নতি হওক। তেওঁ কেতিয়াও নিবিচাৰিব যে যোৰহাট গুৱাহাটী অসমৰ উন্নয়ন হওক। তেওঁ চিঠি লিখিছিলে আৰু চিঠি লিখাতকৈ তেওঁতো টেলিভিশ্যনতে বিৰোধিতা কৰিছিলে। যোৰহাটৰ উৰণ সেতু নহয়, গোটেই উজনি অসমৰ ডেভেলপমেণ্টটোকে তেওঁ বিৰোধিতা কৰি আহিছে ইমান দিন ধৰি। কাজিৰঙাৰ এলিভেটেড কৰিডৰটো হৈ গ'লে যোৰহাট আৰু গুৱাহাটীৰ মাজত দূৰত্ব 1.5 ঘণ্টা কমি যাব। যদি আমি লক্ষ্য কৰোঁ, গোলাঘাট আৰু গহপুৰৰ মাজত টানেল হ'লে আমাৰ নৰ্থ অসমলৈকে ডিষ্টেঞ্চ, যোৰহাটৰ পৰা তেজপুৰলৈকে ডিষ্টেঞ্চ, গহপুৰলৈকে ডিষ্টেঞ্চ খুব বেছি 1.5 ঘণ্টা হ'ব। এই গোটেই ব্যৱস্থাসমূহত তেখেতে বিৰোধিতা কৰে, আৰু কিয় বিৰোধিতা কৰে তাৰ উত্তৰটো মই দিয়াত অপাৰগ, আৰু মোৰ দিয়াৰ ধৃষ্টতাও নাই। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।